মাহত বাজেট অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰীক বিধায়ক অখিল গগৈয়ে চাহ শ্ৰমিকৰ দৰমহা 500 টকা কৰিব লাগে বুলি পৰামৰ্শ দিছিল। ঠিক তেনেকৈ সময়তে উত্তৰত মুখ্যমন্ত্ৰী ক'লে যে আমাৰ শ্ৰমিক নেতা শ্ৰম মন্ত্ৰী ৰূপৰাজ গোহালা সদনত বহি আছে, তেওঁলোকে বেয়া পাব। আৰু শ্ৰমিকৰ দৰমহা, শ্ৰমিকৰ দৈনিক মজুৰি আচলতে শ্ৰমিক নেতাসকলে কৰে। মই যদি 500 টকা কৰি দিওঁ তেওঁলোকে বেয়া পাব। গতিকে আজিৰ তাৰিখত শ্ৰম মন্ত্ৰীগৰাকীয়ে আজি স্পষ্ট কৰি দিব লাগে। আৰু অসমৰ চাহ মজদুৰ সংঘই সকলো ব্ৰাঞ্চ কমিটিয়ে হওক বা চেণ্ট্ৰেল কমিটিয়ে সম্পূৰ্ণৰূপে তেওঁলোকে স্পষ্টীকৰণ দিব লাগে। কাৰণ শ্ৰমিকৰ কাৰণে আজি যিসকল বিধায়ক চাহ জনগোষ্ঠীৰ গৈছে তেওঁলোকে এতিয়া নিমাত, ৰহস্যজনক নিমাত, একেবাৰে শীৰ্ষ নেতাৰ পৰা বৰ্তমান ইউনিটলৈকে সকলো নিমাত। কি কাৰণত, কি ৰহস্য আছে? ৰহস্য ফাদিল কৰিব লাগে। শ্ৰমিকৰ দৰমহাৰ কাৰণে বাৰে বাৰে বিভিন্ন সংগঠন যেনে স্বাধীনতা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, অন্যান্য সংগঠনে মাত মাতি আহিছে শ্ৰমিকৰ হাজিৰা বৃদ্ধি কৰিব লাগে। তেনে সময়তে শ্ৰমিকৰ নেতা তাত শ্ৰম মন্ত্ৰী হৈছে আৰু শ্ৰম মন্ত্ৰী হোৱাৰ পিছত তেওঁ এষাৰ মাত নামাতে। মুখ্যমন্ত্ৰী কোৱাৰ পিছতো তেওঁ কোনো স্পষ্টীকৰণ দিয়া নাই। গতিকে আমি আশা কৰা মতে বা ৰাইজে আশা কৰা মতে তেওঁলোকে যিটো পঠিয়াইছে শ্ৰমিকৰ দৰমহাকে ধৰি অন্যান্য সা সুবিধা, তেওঁ এতিয়া শ্ৰমিকৰ দৰমহা নহ'লে তেওঁলোকে বনাছো কম পায়, তেওঁলোকৰ অন্যান্য গ্ৰেচুইটিকে ধৰি নাপায়। এতিয়া দেখা গ'ল শ্ৰম আন্দোলন তেওঁ কৰিছিল, আজিৰ শ্ৰম মন্ত্ৰীগৰাকী শ্ৰমিক গৰ্জন কৰিছিল। এইটোতো ৰাইজে গম পালেই ইতিমধ্যে যে শ্ৰমিকৰ কাৰণে তেওঁ শ্ৰম মন্ত্ৰী নহয়, অসমৰ শ্ৰমিকৰ কাৰণে হিতৰ কাৰণে তেওঁ মাত মতা তেওঁ নজিৰ নাই। গতিকে তেওঁ মুখ্যমন্ত্ৰীগৰাকী ভাৰতৰ যদি প্ৰধানমন্ত্ৰী হয় আৰু শ্ৰম মন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী হয়, তেতিয়াও তেওঁলোকে কোনো আন্তৰিকতাভাৱে তেওঁলোকে শ্ৰমিকৰ স্বাৰ্থ পূৰণ বা শ্ৰমিকৰ হাজিৰা বৃদ্ধি কৰিব নোৱাৰিব। মাহত বাজেট অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰীক বিধায়ক অখিল গগৈয়ে চাহ শ্ৰমিকৰ দৰমহা 500 টকা কৰিব লাগে বুলি পৰামৰ্শ দিছিল। ঠিক তেনেকৈ সময়তে উত্তৰত মুখ্যমন্ত্ৰী ক'লে যে আমাৰ শ্ৰমিক নেতা শ্ৰম মন্ত্ৰী ৰূপৰাজ গোহালা সদনত বহি আছে, তেওঁলোকে বেয়া পাব। আৰু শ্ৰমিকৰ দৰমহা, শ্ৰমিকৰ দৈনিক মজুৰি আচলতে শ্ৰমিক নেতাসকলে কৰে। মই যদি 500 টকা কৰি দিওঁ তেওঁলোকে বেয়া পাব। গতিকে আজিৰ তাৰিখত শ্ৰম মন্ত্ৰীগৰাকীয়ে আজি স্পষ্ট কৰি দিব লাগে। আৰু অসমৰ চাহ মজদুৰ সংঘই সকলো ব্ৰাঞ্চ কমিটিয়ে হওক বা চেণ্ট্ৰেল কমিটিয়ে সম্পূৰ্ণৰূপে তেওঁলোকে স্পষ্টীকৰণ দিব লাগে। কাৰণ শ্ৰমিকৰ কাৰণে আজি যিসকল বিধায়ক চাহ জনগোষ্ঠীৰ গৈছে তেওঁলোকে এতিয়া নিমাত, ৰহস্যজনক নিমাত, একেবাৰে শীৰ্ষ নেতাৰ পৰা বৰ্তমান ইউনিটলৈকে সকলো নিমাত। কি কাৰণত, কি ৰহস্য আছে? ৰহস্য ফাদিল কৰিব লাগে। শ্ৰমিকৰ দৰমহাৰ কাৰণে বাৰে বাৰে বিভিন্ন সংগঠন যেনে স্বাধীনতা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, অন্যান্য সংগঠনে মাত মাতি আহিছে শ্ৰমিকৰ হাজিৰা বৃদ্ধি কৰিব লাগে। তেনে সময়তে শ্ৰমিকৰ নেতা তাত শ্ৰম মন্ত্ৰী হৈছে আৰু শ্ৰম মন্ত্ৰী হোৱাৰ পিছত তেওঁ এষাৰ মাত নামাতে। মুখ্যমন্ত্ৰী কোৱাৰ পিছতো তেওঁ কোনো স্পষ্টীকৰণ দিয়া নাই। গতিকে আমি আশা কৰা মতে বা ৰাইজে আশা কৰা মতে তেওঁলোকে যিটো পঠিয়াইছে শ্ৰমিকৰ দৰমহাকে ধৰি অন্যান্য সা সুবিধা, তেওঁ এতিয়া শ্ৰমিকৰ দৰমহা নহ'লে তেওঁলোকে বনাছো কম পায়, তেওঁলোকৰ অন্যান্য গ্ৰেচুইটিকে ধৰি নাপায়।
এতিয়া দেখা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।